ভগৱানে গীতাত অৰ্জুনক এটা কথা কৈছিল, সমহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। নৱম অধ্যায় 29 নম্বৰ শ্লোক। মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো প্ৰিয় নহয়, মোৰ কাৰণে কোনো অপ্ৰিয় নহয়, মই চবৰ কাৰণে সমান, নিউট্ৰেল। আৰু যদি নিউট্ৰেল হয় তেতিয়াহ'লে ইয়াত ভগৱানে কিয় পাৰ্চিয়েলিটি কৰিলে, পক্ষপাতি কিয় কৰিছে? কাৰণ তিনিটা মাৰ্গৰ, কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ দুটাক চাইড কৰি ভগৱানে উদ্ধৱক কৈছে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছেদ। ভক্তিক পৰম পন্থ মানে চূড়ান্ত মাৰ্গ বুলি কিয় ক'লে? কৰ্ম মাৰ্গটোৰ কথা বুজি লওক। এতিয়াও বহুতে যাগ যজ্ঞ পূজা পাতল কৰি আছে, কৰাত আপত্তি নাই। ভগৱানে উদ্ধৱক ক্লিয়াৰলি কৈছে, হে উদ্ধৱ, মন্ত্ৰস্য পৰিজ্ঞাতম কৰ্ম সুধীৰ মদ অৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। ছটা বস্তু শুদ্ধ থাকিব লাগিব যাগ যজ্ঞ পূজা পাতলত: স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। ক'ত যজ্ঞ কৰিব এই স্থানটো শুদ্ধ হ'ব লাগিব। যি 28,000 ঋষিমুনিৰ কথা প্ৰথম স্কন্ধত আপোনালোকে পাই আহিলে, এই 28,000 ঋষিমুনিয়ে যজ্ঞ কৰিবৰ কাৰণে প্ৰয়াগ ক্ষেত্ৰত ভগৱান নাৰায়ণৰ দৰ্শন পায়। তেওঁক অনুৰোধ কৰিছিল, আমাক এটুকুৰা প্ৰপাৰ স্থান দিয়ক য'ত আমি 1000 বছৰ যজ্ঞ কৰিব পাৰোঁ। আৰু তেতিয়া ভগৱানে তেওঁৰ সুদৰ্শন চক্ৰ এৰি দিছিল আৰু কৈছিল, এই চক্ৰটো য'ত ৰৈ যায় তাত তোমালোকে যজ্ঞ কৰিবা। আৰু তাৰ মাজৰ নেমিবিলাক য'ত পৰি যায়, শলাবিলাক, ঋষিসকল সেই চক্ৰটোৰ লগত যায়। এখন অতব্য অৰণ্যৰ মাজৰ এটুকুৰা মুকলি ঠাইত চক্ৰটো ৰৈ যায় আৰু নেমিবিলাক পৰে। নেমিবিলাক পৰাৰ কাৰণে জেগাখনৰ নাম হ'ল নৈমিষ। আৰু ঘোৰ অৰণ্য থকাৰ কাৰণে অৰণ্যটো যোগ হ'ল আৰু সেইকাৰণে আমি তাক নৈমিষাৰণ্য বুলি কওঁ। সন্ধি হৈছে। স্থান, স্থানৰ কাৰণে তেনেকুৱা। জনক আদি ৰজাই 12 বছৰ নিজে হাল বাই যজ্ঞৰ স্থলী নিৰ্মাণ কৰিছিল। এনেকৈ হাল বাই থাকোঁতে শিয়লিত সীতাক পাইছিল। গতিকে য'তে ত'তে যজ্ঞ কৰিলে নহ'ব, তাৰ কাৰণে প্ৰপাৰ স্থান নিৰ্মাণ কৰিব পাৰিব লাগিব। দ্বিতীয় হৈছে কাল, সময়। কেইটাত যিটো সময় দিছে সেই সময়টোত যজ্ঞটো বা পূজা পাতলখিনি হৈছেনে নাই? আপুনি মই যে বাচি আছোঁ, আমাৰতো সময়মতে নহয়। আজিয়ে ধৰক, এতিয়া মই বিশ্বনাথ চাৰিআলিৰ পৰা 250 কিলোমিটাৰ ড্ৰাইভ কৰি আহি পাই গ'লোঁ, 11টাত দিছিলোঁ সময়, কিন্তু 11টাত নাই হোৱা। ধৰক প্ৰায় 12টা বাজি গ'ল, এঘণ্টা লেট। কৰ্মকাণ্ডত এইটোত আপুনি এক্সকিউজ নাপায়। এইটো কিয় বাচি আছে? ভক্তি মাৰ্গত মহাপুৰুষ মাধৱদেৱে কৈছে, হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি। সেইটো কাৰণে বাচি আছে। নহ'লে 11টাৰ ঠাইত 12টা কৰিলে একো ফল নাপালেহেঁতেন। এইটো নামৰ কাৰণে পাইছে, ভক্তি মাৰ্গৰ কাৰণে পাইছে। পূজা পাতল যাগ যজ্ঞত এইটো নহ'ব। সময়ৰ কাম যিটো সময়ত হ'বই লাগিব। বুজি পালেনে? পাত্ৰ, তাত যিখিনি অংশ লয়, দ্ৰব্য, যিবিলাক বস্তু তাত ব্যৱহাৰ কৰে। জ্ঞানীসকলে কয়, যজ্ঞত ব্যৱহাৰ হোৱা যিটো ঘি, এই ঘিটো নিৰ্মাণ কৰাৰ প্ৰাক মুহূৰ্তত গাইজনী যেতিয়া দহন কৰে, তাৰ কাৰণে মন্ত্ৰ বেলেগ আৰু তাৰ নিয়ম বেলেগ। সেই গাখীৰ আনি পাত্ৰত যেতিয়া গৰমাব, তাৰ নিয়ম বেলেগ, তাৰ মন্ত্ৰ বেলেগ। তাৰ পৰা খৰ কাঢ়ি লৈ পেলাই আকৌ পিছত তাক মথন কৰি যেতিয়া ঘিলে ৰূপান্তৰ কৰিব, তাৰ কাৰণে নিয়ম বেলেগ, তাৰ মন্ত্ৰ বেলেগ। আৰু ফাইনেলি ঘি যেতিয়া জুইত, অগ্নিত যেতিয়া আহুতি দিব, তাৰ মন্ত্ৰ বেলেগ, তাৰ বিধি বেলেগ। ইমানবিলাক কোনে মানে? বুজি পাইছে নাই? আৰু আটাইতকৈ ডাঙৰ কথা হৈছে মন্ত্ৰ উচ্চাৰণ। সংস্কৃত শব্দ যদি উচ্চাৰণ প্ৰপাৰ নহয়, তেতিয়াহ'লে নমতাই ভাল। কোনো জৰুৰী নাই। আপুনি অসমীয়াত ক'লেও বুজি পাই যাব। ভগৱান চব জানে, তেওঁ সৰ্বজ্ঞ, চব জানে তেওঁ। আপুনি বোলে মই অসমীয়াত কৈছোঁ, তেওঁ বুজি পাব নাই? মই কাৰ্বি ভাষাত কৈছোঁ, তেওঁ বুজি পাবনে নাই? মই মিচিং ভাষাতে কথাটো পাতিছোঁ, তেওঁ বুজি পাব নাই? চব পায়, সৰ্বজ্ঞ তেওঁ। আপোনাৰ ভিতৰতে আছে, আপোনাৰ ভাৱ চব জানে, অন্তৰ্যামী ৰূপে আছে। সংস্কৃততে মাতিব লাগিব বুলি কথা নাই। যদি মাতে, প্ৰপাৰ সংস্কৃত উচ্চাৰণ কৰিব লাগিব। মন্ত্ৰত যদি খেলি মেলি হয়, তেতিয়াহ'লে যাজকৰ ভয়ানক বিপৰ্যয় ঘটিব পাৰে। ষষ্ঠ স্কন্ধ বৃত্তাসুৰ বধত তস্তামুনিয়ে যজ্ঞ কৰিছিল। উদ্দেশ্য আছিল ইন্দ্ৰক বধ কৰা বৃত্তাসুৰৰ হাতত।
কাৰণ পিতেক বিশ্বৰূপক ইন্দ্ৰই বধ কৰিছিল পূৰ্ণ আহুতিৰ সময়ত য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক ক'ব লাগিছিল কি ইন্দ্ৰ শত্ৰু নিধন হওক মুখৰ পৰা ওলাল ইন্দ্ৰৰ শত্ৰু নিধন হওক মন্ত্ৰত ইন্দ্ৰস্য শত্ৰু ষষ্ঠী বিভক্তি লাগিল ইন্দ্ৰস্য শত্ৰু মানে ইন্দ্ৰৰ শত্ৰু গতিকে ইন্দ্ৰৰ শত্ৰু বৃত্তাসুৰ নিজে বধ হ'বলগীয়া হ'ল যাক বধ কৰিবলৈ মাৰি ইমানখন যজ্ঞ কৰিছিলে তাৰ কমপ্লিট উল্টা ফল পালে উল্টা সেইকাৰণে মন্ত্ৰবিলাক উচ্চাৰণ প্ৰপাৰলি কৰিব নোৱাৰিলে পুৰোহিতজনৰ একো নহয় যিজন যাজক সেইজনৰ বিপৰ্যয় ঘটিব পাৰে এয়া শাস্ত্ৰত লিখা আছে গতিকে ছটা বস্তুৰ শুদ্ধ থকাটো ইমান সহজ সাধ্য নহয় আৰু তাৰে উদাহৰণ দিবৰ কাৰণে প্ৰথম স্কন্ধত আপোনালোকে পঢ়ি আহিছে শৌনকে অলৰেডি সুতমুনিক কৈছিল শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না 28 সহস্ৰ ঋষি বেদত প্ৰধান এই বেদজ্ঞ 28,000 ঋষিও 1000 বছৰ তপস্যা কৰি তাৰ একো ফল নাপায় তাত বিশ্বাস নাই বুলি প্ৰথম স্কন্ধ ভাগৱতত লিখি থৈ গৈছে গতিকে যেতিয়ালৈকে ভাগৱত অধ্যয়ন নহ'ব তেতিয়ালৈকে এই তত্ত্ববিলাক বুজি নাপাব দ্বিতীয়তে জ্ঞান মাৰ্গ চাওক য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে জ্ঞান মাৰ্গত যাবৰ কাৰণে প্ৰথমতে কেইটামান কোৱালিটি প্ৰয়োজন শংকৰাচাৰ্যই কৈছে সম দম তিতিক্ষা উপ্ৰতি আৰু বহুত আছে ইয়াৰ ভিতৰত 4টা কৈছোঁ জ্ঞান মাৰ্গত যাবলৈ ধ্যান ধাৰণাত বহিবলৈ প্ৰথম কৈছে মনৰ সংযম লাগিব মনটো আমাৰ কোনে কণ্ট্ৰল কৰিব পাৰিছে অৰ্জুনৰ দৰে মহাপুৰুষক কৈ থৈ গৈছে চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলৱৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম 6ষ্ঠ অধ্যায় 34 নম্বৰ শ্লোক গীতা অৰ্জুনে কৈছে হে কেশৱ হে সখা মই যদি বায়ুকো প্ৰতিৰোধ কৰিব পাৰোঁ মই মনটোক কণ্ট্ৰল কৰিব নোৱাৰোঁ কাৰণ মন মোৰ বহুত চঞ্চল আৰু ভগৱানে স্বীকাৰ কৰিছে অসংশয় মহাবাহু মনো দুৰ্নিগ্ৰহম চলম অভ্যাসেনতো কৌন্তেয় বৈৰাগ্যেন চ গুজ্যতে 6ষ্ঠ অধ্যায় 35 নম্বৰ শ্লোক গীতা হে অৰ্জুন ইয়াত কোনো সন্দেহ নাই অসংশয় মন যে চঞ্চল ইয়াত কোনো সন্দেহ নাই তে অৰ্জুনৰ দৰে মহাপুৰুষে মনৰ ওপৰত কণ্ট্ৰল কৰিব নোৱাৰিলে আমাৰ যি খাদ্য অভ্যাসে ঠিক কৰিব পৰা নাই আমি মনৰ ওপৰত ক'ত কণ্ট্ৰল কৰিব পাৰিম গতিকে এইটো অসম্ভৱ মন কণ্ট্ৰল কৰিব নোৱাৰিলে আপুনি ইন্দ্ৰিয় দমন কৰিব নোৱাৰে আৰু তিতিক্ষা মানে সহনশীলতা গুণ গৰম ঠাণ্ডা ৰ'দ বৰষুণ আপুনি খাবলৈ পাইছে ক্ষুধা তৃষ্ণা এইবিলাকৰ ওপৰত সংযম কণ্ট্ৰল সহ্য কৰিব পৰা সহনশীলতা গুণটো লাগিব আপুনি জংঘলৰ মাজত গৈ পৰ্বতৰ ওপৰত গৈ বছৰ বছৰ ধৰি তপস্যা কৰিবলগীয়া হ'ব পাৰে আপোনালোকে জানে মই SSBত আছিলোঁ এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে আছিলোঁ 22ত মই ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ চাকৰি আছিলে মোৰ মই ভকতৰ লগত থাকিম বুলি গুচি আহিলোঁ 92 চনত 1992ত মই জইন কৰিছিলোঁ SSBত জম্মু কাশ্মীৰত আমাক পোষ্টিং দিছিল 93 চনৰ এটা ট্ৰেইনিঙত জংঘল এক্সাৰচাইজৰ কাৰণে জংঘল এখনত আমাক এৰি দিছিল ট্ৰেইনিঙত আগতে আমাক শিকায় জংঘলত থাকিলে কি খাব পাৰি কি নোৱাৰি এইবিলাক আগতে ট্ৰেইনিং দিয়ে তাৰপিছত জংঘলত এৰি দিয়ে আপুনি অলপ দিন থাকিব লাগিব তাত মানে তেনেকুৱা সিচুৱেশ্যন আহিলে এজন মানুহে নিজক আপোনাৰ হাতত খোৱা বস্তু নাই একো নাই আপুনি জংঘলত এতিয়া শত্ৰুপক্ষই এনেকুৱা কৰিলে যে দেশ অকুপাই কৰিলে আপুনি জংঘলৰ মাজত কিবা কাৰণত পৰি গ'ল থাকি গ'ল তে নিজক বচাই কেনেকৈ ৰাখিব জংঘলত কি খাব পাৰি কি খাব নোৱাৰি এই গোটেইবিলাক আপোনাক তাত আগতে ট্ৰেইনিং দিব সেই ট্ৰেইনিংটোত যেতিয়া জংঘলত আমাক এৰি দিছিল এইটো মোৰ জীৱনৰ সত্য কাহিনী জম্মু কাশ্মীৰৰ এখন জংঘলত এটা গুহাৰ সন্মুখত মই এজন বুঢ়া মানুহ লগ পাইছিলোঁ আৰু বুঢ়া মানুহজনক লগ পাই মই সুধিছিলোঁ যে দেউতা আপুনি এই জংঘলৰ মাজত গুহাটোৰ সন্মুখত কি কৰি আছে তেওঁ আমাক কৈছিল যে গুহাটোৰ ভিতৰত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰি আছিল বহুখিনি সিদ্ধি লাভ কৰিছিল কিন্তু
সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তেওঁৰ সমস্ত সিদ্ধি শেষ হ'ল, তপস্যা ভংগ হৈ গ'ল, জিৰ'। মই ক'লো চাব পাৰিমনে? বোলে ঘোৰ অন্ধকাৰ। বোলো চাবলৈ মন আছিল অকণ। তেওঁ জুইৰ ব্যৱস্থা এটা কৰি ভিতৰলৈ লৈ গৈছিল। ভিতৰত গৈ দেখা পালোঁ যে সেই ঋষিজনৰ ফটো এখন টুল এখনৰ ওপৰত থোৱা আছে আৰু সন্মুখত ধূপদানিত ধূপ কেইটামান জ্বলাই থোৱা। মই ওলাই আহিলোঁ তাৰ পৰা, জংঘল এক্সাৰচাইজ সামৰি যেতিয়া আমি বাহিৰ ওলাইছিলোঁ, তাৰ ওচৰৰ গাঁও এখনত মই জানিব বিচাৰিছিলোঁ কথাটো কিমান সত্যতা কি আছে। এতিয়া গাঁৱৰ মানুহে মোক কৈছিল যে ছাৰ, আপোনাক কোৱা প্ৰত্যেকটো কথাই সত্য, 100% বুঢ়া মানুহজনে আপোনাক সঁচা কথা কৈছে, কিন্তু এটা মাত্ৰ কথা লুকুৱাইছে। মই বোলো কি? কৈছে যিজন বুঢ়া মানুহক লগ পাই আহিছে, যিজনে আপোনাক ঋষি এজন কৈ আছে, সেই ঋষিজন বেলেগ নহয়, তেওঁৱে। সেই বুঢ়াজনে 12 বছৰ তপস্যা কৰিছিল, তেওঁ সফল হ'ব নোৱাৰিলে আৰু শেষত দাড়ি চাৰি খুৰাই পেলালে চব, কিন্তু অনুতপ্ত হৈ সেই গুহাটো এৰিব পৰা নাই, তাৰ সন্মুখতে বহি থাকে। ভাৱ আহি থাকে, কি ভুল কৰিলোঁ। পৰাশৰ, বিশ্বামিত্ৰ আদি ঋষি মুনিৰো তপস্যা ভংগ হয় অপেশ্বৰী দৰ্শনত। গতিকে ইমান সহজ কথা নহয়। সেইকাৰণে আনকি বাদ দিয়ক, যিজনে ব্ৰহ্মক সমাধিত সাক্ষাৎ কৰিছিল, ব্যাসদেৱ, প্ৰথম স্কন্ধত আপোনালোকে পাইছে নাই? ব্যাসদেৱ যোনে ব্ৰহ্মক সমাধিত দৰ্শন কৰে, সেই ব্যাসদেৱো বদৰিকাশ্ৰমত বহি আছিল, উগুল থুগুল চিত্ত নাহি সুখ শান্তি, নাজানন্ত কৃষক মনত গুণী গান্থি, অধুমুখে বসি আছে হুয়া নিশ বদ, সেহি বেলা তৈতে আহি মিলিলা নাৰদ। তাত নাৰদ আহি পাইছিলি। গতিকে যিজনে ব্ৰহ্মক সমাধিত দৰ্শন কৰিছে, সেইজনেও শান্তি পোৱা নাই। সেইকাৰণে ভগৱানে গীতাত কৈছে, ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অৱাপ্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জ্ঞান মাৰ্গ অতি কষ্টকৰ। গতিকে এইটো মাৰ্গটো সাধাৰণ মানুহৰ ইমান সফল হ'ব নোৱাৰিব। সেইকাৰণে এই দুটা মাৰ্গ বাদ দি পেলাই সহজ উপায় এটা দিলে আমাক, ভক্তি। সেইকাৰণে উদ্ধৱক এই দুটা মাৰ্গৰ উপৰি ক'লে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ। মই তোমাক কৈছোঁ তিনিওটা মাৰ্গ, কিন্তু ভকতি পৰম পন্থ দিলোঁ পৰিচ্ছেদ, ভক্তিহে আচল। ইয়াত এতিয়া কৈছে, কেৱল ভকতি মাত্ৰ মুক কৰৈ বৈশ্য, কহিলো উদ্ধৱ এইটো তোমাত ৰহস্য। কেৱল ভক্তিয়ে মোক বৈশ্য কৰে, এইটোৱে হৈছে আচল ৰহস্য। ডাঙৰ কথা হৈছে ভক্তি মানে কি? আমি যিটো ভক্তি আমি কেনেকৈ কৰোঁ? ৰাতিপুৱা শুৱাৰ পৰা উঠি গা চা ধুই গুৰুগৃহত সোমাই চাকি বন্তি জ্বলাই ধূপ দীপ জ্বলাই লৈ প্ৰাৰ্থনা এভাগ গালো বা নাম গালো, এইটোৱে কেৱল ভক্তি নে আৰু বেলেগ আছে? এইটো হৈছে ভক্তিৰ এটা মাত্ৰ পাৰ্ট, এইটো লাগিবই। আপুনি যদি ঈশ্বৰত শৰণ লৈছে, তেতিয়াহ'লে গুৰুগৃহত ৰাতিপুৱা নিজে শাৰীৰিকভাৱে কায়িকভাৱে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ গুৰুজনাৰ ওচৰত গৈ আপুনি চাকি বন্তি জ্বলাই নীতি নিয়মৰ মাজেৰে শৰণ ভজন যোনে যেনেকৈ লৈছে, সেই কৰ্মখিনি কৰাটো আপোনাৰ এটা দৈনন্দিন, এইটো এটা কাৰ্য, এইটো নিয়ম। কিন্তু এইটোৱে কেৱল ভক্তি নহয়, এইটো ভকতিৰ এটা মাত্ৰ অংশ। ভক্তি মানে কি? নাৰদে কৈছে, স্বস্মিন পৰম প্ৰেম অমৃত স্বৰূপাছ। ভক্তি মানে পৰম প্ৰেম, ভাল পোৱা। ভাল পাব লাগিব আপুনি। কাক? এতিয়া গুৰুজনাৰ তত্ত্বটো আহিছে, উদ্ধৱক বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত যিটো কৈছে। কি ক'লে? সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এইটো ভক্তিৰ আচল তত্ত্বটো ইয়াত সোমাই আছে। আপুনি সকলোকে ভাল পাব শিকিছেনে নাই? কৃষ্ণময় দেখি যত দেখা যত শুনা ভূত ভৱিষ্যত, স্থাৱৰ জংগময় ইটো সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্তে জগত কৃষ্ণ হেন মনে মানা। গোটেই জগত কৃষ্ণময়। তেতিয়াহ'লে এই জগতখনক আপুনি ভাল পাইছেনে নাই? কুকুৰ মেকুৰী গাধ ঘোঁৰা যত যিমান আছে প্ৰাণী, গছ বন, আপুনি ভাল পাব লাগিব। প্ৰত্যেকৰ শৰীৰত ভগৱান বিৰাজমান হৈ আছে। আপোনাৰ মনত যদি ঈৰ্ষা আছে, দ্বেষ আছে, কাৰোবাৰ প্ৰতি যদি নিন্দাৰ ভাৱ আছে, তেতিয়াহ'লে আপুনি ভক্তি কৰা নাই। অন্তৰ সৰল হ'ব লাগিব প্ৰথম কথা। যদি আপুনি ভাল পাইছে সঁচাকে, সূৰ্যই পোহৰ যেতিয়া দিছে,
এনেকুৱা কৰা নাই যে চোৰটোক নিদিওঁ, মই ডকাইতটোক নিদিওঁ, কেৱল সৎ মানুহ কিজনকে দিওঁ, তেনেকুৱা নাই কৰা, চবৰ কাৰণে দিছে। আপোনাৰ প্ৰেমটো চবলৈকে হ'ব লাগিব। আপুনি আপোনাৰ কৰ্মখিনি কৰক। অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোকত কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে, মা, সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন। যদি মোক বাদ দি, এই জীৱন্ত মূৰ্তিবিলাকক বাদ দি কোনোবাই যদি এটা জড় মূৰ্তিত ধৰি লৈ পেলাই তাত মই আছো বুলি সেৱা কৰি আছে, বাকীবিলাকৰ প্ৰতি বেয়া ভাৱ, তেতিয়াহ'লে তেওঁ একো ভক্তি কৰা নাইকিয়া। সেইকাৰণে কৃষ্ণক যদি ভক্তি কৰোঁ বুলি ভাবিছে, সমস্ত প্ৰাণীৰ প্ৰতি, গছ বন লতা তৰু তৃণ যত যিমান আছে সকলোৰে প্ৰতি প্ৰেম ভাৱ আহিব লাগিব, ভক্তি। বুজি পাইছেনে? ইয়ালৈকে গৈছে নেকি বাপ? জগতৰ ধৰ্ম কৰ্ম কৰক সকলে, মোক আত্মা বুলি যিটো জানে যোগ বলে, তথাপি পবিত্ৰতাৰ নহিতনু চিত্ত, নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত। ইয়াত ক্লিয়াৰ কাট কৈছে, জ্ঞানী মানে যিখিনি জ্ঞান মাৰ্গত গৈছে, কৰ্মী মানে যিখিনি কৰ্ম মাৰ্গত গৈছে, এওঁলোকে কেতিয়াও মৃত্যুৰ হাত এৰাব নোৱাৰে। জগতৰে ধৰ্ম কৰ্ম কৰক সকলে, যিমান যেনেকুৱাই ধৰ্ম কৰ্ম আচৰণ নকৰক কিয়। বুজি পাইছে নাই? যেনেকুৱাই নকৰক, মোক আত্মা বুলি যিটো জানে যোগ বলে, কোনোবাই জানি ললে যোগৰ দ্বাৰা, ধ্যানৰ দ্বাৰা মই আত্মা, তথাপি পবিত্ৰতাৰ নহি তনু চিত্ত, তথাপিও তাৰ কায় আৰু মন শুদ্ধ নহয়, পবিত্ৰ নহয়। আৰু যদি তনু মন চিত্ত, যদি তনু আৰু চিত্ত মানে কায় আৰু মন যদি শুদ্ধ নহয়, তেতিয়াহ'লে নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত, কোনো কালে তেওঁলোক মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰে। যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা এটা জীৱক শাস্ত্ৰৰ মতে স্বৰ্গলৈকে পঠাব পাৰে। স্বৰ্গলৈকে তেতিয়ালৈকে থাকিব যেতিয়ালৈকে তাৰ পুণ্য থাকিব। তে ত্বম ভুক্তোৱা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তেতিয়ালৈকে স্বৰ্গত থাকিব যেতিয়ালৈকে তাৰ পুণ্য সঞ্চিত হৈ আছে। আকৌ পুণ্য ক্ষয় ভৰিলে পুনু নৰকত মজৈ, 84 লাখ জুনি আকৌ ভৰিব লাগিব। ইয়াত কৈছে, এতিয়া ইয়ালৈকে গৈছে নেকি? তথাপি পবিত্ৰতাৰ নহি তনু চিত্ত, নেৰাই মৃত্যু ভয় জ্ঞানী কৰ্মী কদাচিত। যিখিনি জ্ঞান মাৰ্গত গৈছে বা কৰ্ম মাৰ্গত গৈছে, তেওঁলোকে মৃত্যুৰ ভয়ৰ পৰা হাত কোনোদিন এৰাব নোৱাৰে, যেতিয়ালৈকে কৃষ্ণত একান্তভাৱে শৰণাগতি হৈ ভক্তি নকৰে। ভকতি মানে প্ৰেম, প্ৰেম মানে সমস্ত প্ৰাণীৰ প্ৰতি কৃষ্ণময় বা বিষ্ণুময় ভাৱ।